আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু যিসকলে এইবাৰ ডিগ্ৰীত এডমিশ্যন লৈছে বা যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে যিহেতু NSP স্কলাৰশ্বিপৰ অধীনত যিবিলাক স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপবিলাক এপ্লাই হৈ আছে আৰু এই স্কলাৰশ্বিপবিলাক এপ্লাই কৰাৰ লগে লগে আপোনালোকে সাধাৰণতে এটা পইচা আপোনালোকে লাভ কৰিব আৰু সেয়া আপোনালোকে মাহে মাহে যিটো এমাউণ্ট হ'ব সেইটো বছৰেকত হয়তো আপোনালোকে লাভ কৰিব পাৰে। চ' এতিয়া আপোনালোকৰ যিটো স্কলাৰশ্বিপ যিকেইটা স্কলাৰশ্বিপ সাধাৰণতে আপোনালোকৰ এতিয়া অ'পেন হৈ আছে অৰ্থাৎ অনলাইন হৈ আছে সেই স্কলাৰশ্বিপবিলাক কি হয় আপোনালোকক মই জনাম। যিহেতু আপোনালোকৰ বহুতকেইটা স্কলাৰশ্বিপে প্ৰভাইড কৰে আৰু সেই স্কলাৰশ্বিপবিলাকৰ অধীনত আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে যদি যোগ্যও হয় তেতিয়াহ'লে আপোনালোকে তাৰ পৰা এটা পইচা পাবলৈ সক্ষম হ'ব আৰু পইচা আপোনালোকে যিটো পাব সেই পইচাটো আপোনালোকৰ ডাইৰেক্টলি বেংকৰ একাউণ্টত ডাইৰেক্ট আপোনালোকৰ সোমাই যাব। চ' এতিয়া সেই স্কলাৰশ্বিপবিলাক কি স্কলাৰশ্বিপ আহিছে আপোনালোকৰ আগত সেই স্কলাৰশ্বিপবিলাকৰ সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে পায় আৰু সকলোৱে ইনফৰ্মেশ্যনবিলাকো পাব পাৰে আৰু এপ্লাই কৰিব পাৰে আৰু তেওঁলোকেও ফলপ্ৰসূ হ'ব পাৰে। চ' এতিয়া আপোনালোকক যদি মই চাওঁ তেতিয়াহ'লে NSP স্কলাৰশ্বিপৰ অধীনত যিসকল SC ষ্টুডেণ্ট আছে 9-10 তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ অ'পেন হৈ আছে। তাৰপিছত যিসকল OBC স্কলাৰশ্বিপ OBC ষ্টুডেণ্ট আছে OBC ষ্টুডেণ্টৰ কাৰণে OBC স্কলাৰশ্বিপ, গতিকে এইটো 9-10 যিসকল হয় তেওঁলোকৰ কাৰণে 1 তাৰিখৰ পৰা অ'পেন হৈ আছে, আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ আহিব ST ষ্টুডেণ্টসকলৰ কাৰণে এতিয়ালৈকে অ'পেন হোৱা নাই, কিন্তু যিসকল OBC পষ্ট মেট্ৰিক অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰী যিসকল আছে OBC যদি হয় তেনেহ'লে তেওঁলোকৰ যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো ইতিমধ্যে অ'পেন হৈছে আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে। 1/6 পৰাই সাধাৰণতে আপোনালোকৰ যি এপ্লাই সেই এপ্লাইবিলাক ষ্টাৰ্ট হৈছে। ইয়াত এপ্লিকেশ্যন আপোনালোকে লাষ্ট ডেট যিটো অনলাইন কৰিব পাৰিব সেয়া হৈছে 30 তাৰিখ 9 মাহলৈকে আপোনালোকে কৰিব পাৰিব আৰু যিহেতু আজিৰ পৰা 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে যিহেতু এইটো, গতিকে আপোনালোকে কৰক আৰু ইয়াত আপোনালোকে বহুতখিনি সুবিধাও পাবলৈ সক্ষম হ'ব পাৰে। এতিয়া ইয়াত আপোনালোকে পইচা পাব কিমান বা কোনসকলে এপ্লাই কৰিব পাৰিব তাক আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত সাধাৰণতে আপোনালোকৰ 4টা পাৰ্টত ডিভাইড হৈ আছে। গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ C আৰু গ্ৰুপ D অৰ্থাৎ 1, 2, 3, 4কৈ দিছে। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যিসকলে অৰ্থাৎ মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰাৰ ছাত্ৰ ছাত্ৰীসকল, MPhil PhD এই যিবিলাক কৰি আছে সেইসকল, BA BSc BCom যিসকলে কৰিছে সেইসকল, MA MSc MCom যিসকলে কৰিছে সেইসকলেও পাৰে, MAd B Pharma ডিপ্ল'মা চাৰ্টিফিকেট এইবিলাক আছে ফাৰ্মাচীৰ ক্ষেত্ৰত, নাৰ্ছিঙৰ ক্ষেত্ৰত সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত যিহেতু গ্ৰুপ চিত আপোনালোকে যদি চাই গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট কোৰ্চ চেল মিন কোৰ্চ নট কভাৰ্ড আণ্ডাৰ গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 BA BSc BCom এণ্ড MA MSc MCom এটচেট্ৰা। তাৰপিছত আপোনালোকৰ BCom যিসকল গ্ৰুপ 4ত আহিব সেইসকল আচলতে 10 লেভেল যিসকল পাছ কৰিব 11-12 তেওঁলোকৰ কাৰণেও এই স্কলাৰশ্বিপটো এভেইলেবল হয়। অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ পৰা আদি কৰি ডিগ্ৰীলৈকে অৰ্থাৎ মাষ্টাৰ্ছলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে নাৰ্ছিং যিসকলে কৰি আছে তেওঁলোকৰ কাৰণেও এই স্কলাৰশ্বিপটো এলিজিবল হয়। এতিয়া ইয়াত এলিজিবল হোৱাৰ লগে লগে এটা কথা আপোনালোকৰ হয়তো আহিব যে ইয়াত কিমান টকা বা কেই টকাখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। সেইটোৰ বিষয়ে আপোনালোকক যি স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো যেতিয়া আপোনালোকে পাব তেতিয়া আপোনালোকে নিশ্চয় গম পাব আৰু ইয়াত সেই স্কলাৰশ্বিপৰ যি এমাউণ্ট সেই এমাউণ্টটোৰ বিষয়ে যদি উল্লেখ আছে মই আপোনালোকক নিশ্চয় জনাব চেষ্টা কৰিম। আপোনালোকৰ কিন্তু এটা কথা ইয়াত উল্লেখ কৰিছে 2.50 lakhs আপোনালোকৰ যিটো বছৰীয়া ইনকম সেয়া আপোনালোকৰ কিন্তু এক্সিড হ'ব নোৱাৰিব, অৰ্থাৎ বাঢ়ি যাব নোৱাৰিব। আপোনালোকৰ সিমানখিনি যদি হয় বা তাতকৈ তলত যদি হয় তেতিয়াহে আপোনালোকে এই স্কলাৰশ্বিপটো এভেইল কৰিব পাৰিব বা ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ যি এমাউণ্ট সেই এমাউণ্টটোৰ ক্ষেত্ৰত ইয়াত সাধাৰণতে আপডেট কিবা যদি আহিছে মই নিশ্চয় আপোনালোকক অৱগত কৰিবলৈতো চেষ্টা কৰিমেই। ইয়াত দিছে আপোনালোকক চাওক, যিসকল 11-12 অৰ্থাৎ 10 পাছ যিসকল হয় তেওঁলোকৰ একাডেমিক এলাউঞ্চ 5,000 টকা দিব, অৰ্থাৎ টোটেল তেওঁলোকে বছৰেকত 5,000 টকাই পাব। তাৰপিছত যিসকল গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট যিসকল কৰিছে অৰ্থাৎ BA BSc BCom হওক বা MA MSc MCom হওক তেওঁলোকে 6,000 টকা একাডেমিক এলাউঞ্চ দিব আৰু টিউশ্যন ফিজ 2,000 অৰ্থাৎ 8,000 টকা তেওঁলোকে পাব। আৰু আদাৰ প্ৰফেচনেল যিবিলাক কোৰ্চ আছে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট সেইসকলে 8,000 টকা একাডেমিক এলাউঞ্চ আৰু টিউশ্যন ফিজ 5,000 টকা, টোটেল 13,000 ৰুপিজ তেওঁলোকে পাবলৈ সক্ষম হ'ব। তাৰপৰা ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট লেভেল যিসকল প্ৰফেচনেল কোৰ্চত কৰিছে, প্ৰফেচনেল কোৰ্চত কৰা যিসকল ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট আছে PG কৰা আছে তেওঁলোকৰ কাৰণে একাডেমিক এলাউঞ্চ 10,000, টিউশ্যন ফিজো 10,000, গতিকে টোটেল 20,000 টকা তেওঁলোকে পাবলৈ সক্ষম হ'ব।
এতিয়া ইয়াত যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে কি কি ডকুমেণ্টছনো লাগিব সেইটো আপোনালোকৰ কাৰণে যিহেতু এটা ডাঙৰ প্ৰশ্ন, গতিকে সেই ক্ষেত্ৰত প্ৰথমতে হৈছে ইনকম চাৰ্টিফিকেট আপোনালোকক দৰকাৰ হ'ব। আৰু ইনকম চাৰ্টিফিকেটখন যদি আপোনালোকে অনলাইন এপ্লাই কেনেকৈ কৰে নাজানে, তেতিয়াহ'লে মোৰ চেনেলত অলৰেডি ভিডিঅ' মই দি থৈছোঁ, আপোনালোকে সেইটোও চাই ল'ব পাৰে। দ্বিতীয় হৈছে আপোনালোকৰ আধাৰ কাৰ্ডখন, খুব ইম্পৰ্টেণ্ট এটা পাৰ্ট, আধাৰ কাৰ্ডখন লাগিব। থাৰ্ড, আপোনালোকৰ PRC-খন, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যিখন আছে সেইখন লাগিব। তাৰপিছত আপোনালোকৰ যি একাডেমিক কোৱালিফিকেশ্যনৰ যিখিনি কাগজ আছে সেইখিনিও আপোনালোকৰ ইয়াত দৰকাৰ হ'ব। গতিকে সেইখিনি সকলোবিলাক বস্তু আচলতে ভালদৰে ৰাখিব আৰু সেইখিনি আপোনালোকক যিহেতু ইয়াত আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই যি স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপবিলাকত এভেইল হ'ব পাৰিব বা আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া যিসকল OBC হয়, ইয়াত মই যিহেতু OBC স্কলাৰশ্বিপৰ যিখিনি কথা কৈ আছোঁ সেইটো সাধাৰণতে পষ্ট মেট্ৰিক হয়, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা আদি কৰি বাকীখিনি। যিসকল প্ৰি মেট্ৰিক আছে তেওঁলোকে এপ্লাই কৰিব পাৰে, আৰু তেওঁলোকৰ কাৰণেও আচলতে এলিজিবিলিটি বা গোটেই প্ৰচেছটো অলপ বেলেগ বা অলপমান তেওঁলোকৰ যিখিনি এমাউণ্ট হ'ব সেই এমাউণ্টটো অলপমান কম হ'ব পাৰে। গতিকে সেইখিনিৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে মই নিশ্চয় আপোনালোকক অৱগত কৰি দিম। আপোনালোকে কেৱল কমেণ্ট কৰিব, মই জনাব চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিহেতু OBC যিসকলে এপ্লাই কৰিব বিচাৰিছে বা যিসকল OBC হয়, যিসকলে হায়াৰ এডুকেশ্যন কৰি আছে তেওঁলোকেও যাতে এপ্লাই কৰিব পাৰে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰেই হওক বা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ হওক বা মাষ্টাৰ্ছ হওক, এই গোটেইখিনি যাতে এপ্লাই কৰিব পাৰে তাৰ কাৰণে। চ' এইখিনি আপোনালোকক আজি এই ভিডিঅ'টিত মই জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি কিবা জানিব লগা আৰু বেলেগ থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।